এখন কটন বগা কাপোৰ আৰু কেইখিলামান কেঁচা পাত আৰু কেইটামান ফুল চাওকচোন মই ইয়াতে এই কেঁচা ফুল আৰু পাতেৰে এটা ধুনীয়া ডিজাইন কৰিব লৈছো তাত কিন্তু মই অকনমান ফেব্ৰিক কালাৰ লৈছো আৰু এই ফেব্ৰিক কালাৰটো মই লৈছো এটুকুৰা সৰু স্পঞ্জত ইয়াত মই কেনেকৈ কালাৰটো লগাইছো আপোনালোকক মই দেখুৱাব ললো স্পঞ্জেৰে অকমান কালাৰটো কৰি দিছো কাৰণ পাতৰ কালাৰটো আহিবই তাৰ লগত কিন্তু অকমান যদি ফেব্ৰিক কালাৰ কৰি দিও আৰু বেছি ধুনীয়া লগা হয় মই আপোনালোকক এটা বেলেগ ধৰণৰ পেইন্টিং কৰি দেখুৱাব লৈছো আৰু এই পেইন্টিংটো কাপোৰত কৰিবৰ কাৰণে খুবেই ভাল সহজতে হয় আৰু পাৰ্মানেন্ট হয় চাওকচোন প্ৰথমে মই পাতকেইটাত এনেকৈ কালাৰটো লগাই ললো আৰু ফুলকে পাহটো এনেকৈ লগাই ললো তাৰ পিছত মই এইকেটা কেনেকৈ লগাইছো আপোনালোকক দেখুৱাই দিছো এনেকৈ উলুটাই যিখিনি জায়গাত আমি ডিজাইনটো কৰিম সেই জায়গাটোত এনেকৈ ধুনীয়াকৈ মিলাই ল'ব লাগে আপোনালোকে অলপ বেলেগ ধৰণেও মিলাই ল'ব পাৰে মই এনেকৈ মিলাইছো আপোনালোকে চাব ইয়াৰ পিছত কেনেকুৱা লগা হয় আপোনালোকে মোক ভাল লাগিলে নিশ্চয় কমেন্টত জনাব এয়া চাওকচোন এই ফুল কেইপাহ মই গছৰ পৰা পৰি থকা পাইছিলো আৰু লৈ আহি পেলাই মই এনেকৈ ডিজাইনটো কৰিছো তাৰ পিছত মই এখন পলিথিন ইয়াতে পাৰি ললো চাওকচোন পলিথিনখন কিন্তু ধুনীয়াকৈ পাৰি ল'ব লাগিব আৰু পলিথিনখন যাতে লৰচৰ নহয় তেনেকৈ ওয়েট দি ল'ব লাগিব পলিথিনখন কিন্তু লৰচৰ হৈ থাকিব নোৱাৰিব এয়া চাওক মই এটা সাইডত এটা ওয়েট দিছো আৰু এটা সাইডত আৰু এটা ওয়েট দি ললো এতিয়া মই হাতুৰিটো লৈ ললো এটো দেখিছেনে এই হাতুৰিটোৰে মই এনেকৈ ঠেকেচিয়াই যাম কালাৰটো যে মই দিছিলো খুব কমকৈ কালাৰ দিছিলো আৰু সেই কালাৰটো দিয়াৰ লগে লগে কিন্তু আমি কামটো কৰিব লাগিব কালাৰটো শুকাবলৈকে দিব নালাগে আৰু এনেকৈ ঠেকেচিয়াই দি পাত ফুল সকলোবিলাক ধুনীয়াকৈ ঠেকেচিয়াই দিব লাগিব আৰু ঠেকেচিয়াই দিওতে অকনমান লাহে লাহে দিব লাগে বহুত জোৰকৈ দিব নালাগে আৰু এটা কথা ক'বলৈ আপোনালোকক পাহৰি গৈছিলো মই এই কাপোৰখনৰ তলত কিন্তু এখন নিউজ পেপাৰ লৈছো এই নিউজ পেপাৰখন লবলৈ কিন্তু আপোনালোকে নাপাহৰিব আৰু তাৰ পিছত চাওকচোন মই এখন উঠাই দিলো উঠাই দিওতে অলপ অলপ ওলাইয়ে গৈছে আৰু এই কেটা মই এনেকৈ উঠাই দিম পাতৰ কালাৰটো ইয়াতে আহি গৈছে আৰু মই যিখিনি ফেব্ৰিক কালাৰ দিছিলো সেইখিনিও আহি গৈছে খুব ধুনীয়া এটা পেইন্টিং এনেকৈ আমি কাপোৰত কৰিব পাৰো আৰু তাৰ পিছত মই 3D আউটলাইনাৰ ৰেড কালাৰটো অকমান ব্যৱহাৰ কৰিছো আৰু ইয়াৰ পিছত কিন্তু আৰু এটা আউটলাইনাৰ মই ব্যৱহাৰ কৰিম হেতু আপোনালোকে চাব তে ফুলৰ পাহিকেটা আৰু অলপ বেছি ধুনীয়া দেখা হয় এনেকৈ মই পাহিকেটা আউটলাইনাৰে বনাই দিলো কম সময়ৰ ভিতৰত কৰিব পৰা এটা পদ্ধতি খুব ভাল লাগে আৰু দেখিবলৈ ধুনীয়া হয় পাৰ্মানেন্ট হয় মই ধুই চাইছো ধুলেও কিন্তু উঠি না যায় হেহে মই আপোনালোকক কৰি দেখুৱাইছো মই যিকোনো কাম কৰাৰ আগতে কামটো মই নিজে কৰি গুটেখিনি ধুৱাৰ ইস্ত্ৰি কৰি ধুই মেলি চাইহে আপোনালোকক দেখুৱাও আৰু পাৰ্মানেন্ট হলেহে মই আপোনালোকক দেখুৱাও হে এটো একেবাৰে ধুনীয়া খুব ধুনীয়া এটা ফেব্ৰিক পেইন্টিং পাৰ্মানেন্ট হয় আৰু এটোৰ নাম হৈছে ইকো প্ৰিন্ট হে আপোনালোকক মই দেখুৱালো ইকো প্ৰিন্ট কেনেকৈ কৰা হয় আশা সম্পূৰ্ণ হৈ যোৱাৰ পিছত চাবচোন বহুত ধুনীয়া লগা হয় আৰু এই ইয়াতে মই পাৰ্ল মেটালিক গোল্ড কালাৰটো অকমান ব্যৱহাৰ কৰো আপোনালোকেটো জানে মই পাৰ্ল মেটালিক গোল্ড কালাৰটো খুবেই বেছি ব্যৱহাৰ কৰো কালাৰৰ কাম কৰিলে কালাৰ আৰু 3D কাম কৰিলে 3D পাৰ্ল মেটালিক গোল্ডটো ইয়াতে অকনমান 3D টো মই টাচ কৰি দিছো ইয়াত কিন্তু পাৰ্ল মেটালিক গোল্ড কালাৰটো নাই ব্যৱহাৰ কৰা নাই অকল 3D টোহে ব্যৱহাৰ কৰিলো আছাও অকনমান টাচ কৰি দিছো ওচৰৰ পৰা মই দেখুৱাই দিলো আপোনালোকক সম্পূৰ্ণ হৈ গল তলত কিন্তু নিউজ পেপাৰখন ল'ব লাগিব নিউজ পেপাৰখন মোৰ তলত আছে দেখিছেনে আৰু নিউজ পেপাৰখনৰ পৰা উঠাই দিয়াৰ পিছত বহুত ধুনীয়া দেখা হয় হেয়া আপোনালোকক মই দেখুৱাই দিম অলপমান পাৰ্ল মেটালিক গোল্ড কালাৰটো এনেকৈ লগাই দিছো মই 3D টো এসা সম্পূৰ্ণ হৈ গল ওচৰৰ পৰা মই কাপোৰখন
উঠাই পেলাই পেপাৰখন উঠাই দেখুৱাই দিলোঁ ওচৰৰ পৰাই চাওক বহুত ধুনীয়া হৈছে এনেকৈ আপোনালোকে আপোনালোকৰ কাপোৰবিলাকত কৰি ল'ব পাৰিব কটন কাপোৰত কৰিবৰ কাৰণে বেছি ভাল আৰু সিন্থেটিক কাপোৰ হ'লেও কৰিব পাৰিব কিন্তু সিন্থেটিক কাপোৰখন অকণমান ভাল হ'ব লাগে এসা সম্পূৰ্ণ হৈ যোৱাৰ পিছত আপোনালোকক দেখুৱালোঁ সিন্থেটিক কাপোৰত কিন্তু কাপোৰৰ কোৱালিটিৰ লগতহে কথা হ'ব মই কৰি চাইছিলোঁ ভাল কোৱালিটিৰ কাপোৰ ল'ব লাগিব তেতিয়া হ'ব ধন্যবাদ